এনেকুৱা চালিয়া ভিডিঅ' বনাবলৈ তেনেই ইজি। খালি ভিডিঅ'টো ছেভ কৰি লওক যাতে ভিডিঅ'টো হেৰাই নাযায়। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ এটা কৰি দিব। প্ৰথমে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত ক্লিক কৰি এডিটছ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল হ'ব, অলপ ৱেইট কৰিব। ইনষ্টল হৈ আছে, অলপ ৱেইট কৰিব। তাৰপিছত ইনষ্টল হোৱাৰ পিছত এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এইকেইটা এলাউ কৰি দিব। তাৰপিছত প্লাছ অপশ্যনটোত ক্লিক কৰি পিনে যোনটো ভিডিঅ' আপুনি দিব সেইটো গেলেৰী বা ছিলেক্ট কৰি ল'ব। এইটো গেলেৰী অপশ্যনটো দেখিছে নহয়, তাতে ক্লিক কৰিব, এলাউ অল কৰিব। আপুনি আপোনাৰ পচন্দৰ ভিডিঅ'টো ছিলেক্ট কৰি ল'ব। তাৰপিছত তললৈ গৈ পিনে এইটো স্প্লিটটোত ক্লিক কৰি দিব। যোনডোখৰ পৰা আপুনি সেইটো ইফেক্টটো লগাম বুলি ভাবিছে সেইডোখৰত কাটি দিব। কটাৰ পিছত তললৈ আহিব, একেবাৰে লাষ্টত ৰিষ্টাইল বুলি আছে, ৰিষ্টাইল এইটো দেখিছে নহয়, তাতে ক্লিক কৰিব। ইয়াত বহুতো ইফেক্ট ওলাব, আপোনালোকৰ যোনটো ভাল লাগে সেইটোত ক্লিক কৰি দিব। মই স্ন' ইফেক্টটোত ভাল লাগে মোৰ, সেইটোত মই ক্লিক কৰিম। আপোনালোকৰ যোনটোত ভাল লাগে সেইটোত ক্লিক কৰি পিনে ৰিষ্টাইলটোত ক্লিক কৰি দিব। ৰিষ্টাইলটোত ক্লিক কৰাৰ পিছত লোডিং ল'ব, অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ভিডিঅ'টো হৈ যাব। তাৰপাছত ভিডিঅ'টো চাই ল'ব ভালকৈ হৈছে নাই। তাৰ ওপৰতে এক্সপৰ্ট বটন আছে, এক্সপৰ্টটোত ক্লিক কৰি পিনে এক্সপৰ্ট কৰি তলত ডাউনলোড বুলি ওলাব, ডাউনলোড কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব। বহুত বহুত ধন্যবাদ।